নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ এখন মই এডভাৰটাইজমেণ্ট খুলি লৈছোঁ অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আমাৰ অধীনত যি LP UP শিক্ষক পদৰ ভেকেঞ্চি ওলাইছিলে তাৰে এইখন পাব্লিছ হৈছিলে আমাৰ 23 চনৰ ডিচেম্বৰ মাহত এইখন পাব্লিছ হৈছিলে ইয়াত সৰ্বমুঠ পদৰ সংখ্যা আছে 3800 সৰ্বমুঠ পদৰ সংখ্যা এছিষ্টেণ্ট টিচাৰ LP স্কুলৰ আমাৰ LP স্কুলৰ 3800 পোষ্ট আছে এইখন এডভাৰটাইজমেণ্টত মই আৰু এখন এডভাৰটাইজমেণ্ট আপোনালোকক দেখাই আছোঁ এইখন এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছিলে আপোনাৰ ডিচেম্বৰৰ 26 তাৰিখে 23 চনৰ এখনো অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অধীনত ওলোৱা কিমানটা পোষ্টৰ এডভাৰটাইজমেণ্ট হয় এখন আমাৰ 1750টা এছিষ্টেণ্ট টিচাৰ UP পদৰ এডভাৰটাইজমেণ্ট হয় এইখন আমি যদি দুইখন এডভাৰটাইজমেণ্টৰ পোষ্টৰ সংখ্যা মিলাবলৈ যাওঁ তেতিয়া হয়গৈ পোষ্টৰ সংখ্যা 5550টা পোষ্ট হয়গৈ সৰ্বমুঠ 5550টা পোষ্ট হয়গৈ LP আৰু UP টিচাৰ মিলাই এতিয়া মই আপোনালোকক এডভাৰটাইজমেণ্ট দুখন কিহৰ কাৰণে দেখালোঁ এডভাৰটাইজমেণ্টখন দেখুৱাৰ কাৰণ এটাই এই পোষ্টখিনিৰ এডভাৰটাইজমেণ্টটো ওলালে লগতে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিও আমাৰ কি হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল কিন্তু এতিয়ালৈকে ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ নাপালে ইয়াৰ মেৰিট লিষ্ট বা মেধা তালিকা প্ৰস্তুত কৰা নহ'ল বা পাব্লিছ কৰা নহ'ল কিয় নহ'ল বা কেতিয়া ৰিলিজ কৰিব ইয়াৰ যি মেধা তালিকা আমাৰ মেৰিট লিষ্ট কেতিয়া ইয়াৰ পাব্লিছ কৰিব মেৰিট লিষ্ট তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব খুব কম সময়তে ক'ব বিচাৰিম আমাৰ যি 5550টা LP UP শিক্ষক পদৰ ইতিমধ্যে অনলাইন আবেদন হৈ গ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল তাৰ মেৰিট লিষ্ট আমাৰ অতি সোনকালে আহি আছে আমাৰ ফেব্ৰুৱাৰী লাষ্ট উইক নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকৰ এই মেৰিট লিষ্টসমূহ আহি যাব কিয় কৈছোঁ মই ইয়াৰ জানুৱাৰী ফেব্ৰুৱাৰী আমাৰ লাষ্ট উইক বা মাৰ্চৰ ফাৰ্ষ্ট উইকত আহিব বুলি কিয় কৈছোঁ কাৰণ আমাৰ মে' মাহৰ 10 তাৰিখে ইয়াৰ নিযুক্তি দিব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল কিন্তু আমাৰ এতিয়া যি বৰ্তমান 4500 পোষ্ট ওলালে কিন্তু সেইখিনি পোষ্ট যে আমাৰ 10 মে' তাৰিখে নিযুক্তি দিব তাৰ কিন্তু কোনো নিশ্চয়তা নাই এইখিনি পোষ্ট সম্ভৱতঃ এতিয়াৰ আমাৰ 10 মে' তাৰিখে নিযুক্তি নিদিয়ে আগৰ আমাৰ যি 5500 পোষ্টৰ এডভাৰটাইজমেণ্ট ওলালে অনলাইন আবেদনো হৈ গ'ল সেইখিনিৰ কিন্তু নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যে মে' মাহৰ 10 তাৰিখে দিব আৰু মে' মাহৰ 10 তাৰিখে এই পোষ্টখিনি যদি নিযুক্তি দিবলৈ হয় তেনেহ'লে আমাৰ মে' মাহৰ 5 তাৰিখৰ আগত এই কামখিনি সম্পূৰ্ণ ক্লিয়াৰ হ'ব লাগিব যে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আমাৰ মে' মাহৰ 5 তাৰিখৰ আগত ইয়াৰ ফাইনেল মেৰিট লিষ্ট আমাৰ মেৰিট লিষ্ট কেইবাবাৰো আপোনালোকক প্ৰকাশ কৰিব মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট আমাৰ তেতিয়া প্ৰকাশ পাবগৈ মে' মাহৰ 5 তাৰিখৰ আগত আপোনালোকৰ LP আৰু UP এইখিনি আমাৰ যি 5500 পোষ্ট হয় সেইখিনিৰ মেৰিট লিষ্ট প্ৰকাশ পাই যাব মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা আপোনালোকে হয়তো দেখিবলৈ পাব যে আমাৰ যিখিনি LP UP পদৰ মেৰিট লিষ্ট আপোনালোকক প্ৰকাশ কৰিব আমাৰ মেৰিট লিষ্ট কেইবাবাৰো প্ৰকাশ কৰা হয় 3-4বাৰ আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত আপোনালোকৰ চাকৰিটো নিশ্চিতভাৱে হৈ যাব ফাইনেল মেৰিট লিষ্ট নোলোৱালৈকে আপোনালোকে ধৰিব নোৱাৰে যে মোৰ চাকৰিটো হ'ল বুলি আপোনালোকে ধৰিব নোৱাৰে ফাইনেল যেতিয়া মেৰিট লিষ্ট ওলাব তেতিয়াহে আপোনালোকে ক'ব যে মোৰ চাকৰিটো হ'ল বুলি আপোনালোকে ধৰি ল'ব পাৰে এইবাৰ যিহেতু চিলেকশ্যন প্ৰচেছটো বেলেগ আগৰ কিবাত আমাৰ কি হয় হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্ক লগতে আমাৰ DLEDৰ মাৰ্কটো আৰু আমাৰ যি টেটৰ মাৰ্ক গোটেইখিনি ধৰি পেলাই পাৰ্চেণ্টেজটো যোগ কৰি আমাৰ কি হয় মেৰিট লিষ্ট প্ৰকাশ কৰে কিন্তু এইবাৰ পদ্ধতিটো অলপ বেলেগ আমাৰ অগ্ৰাধিকাৰ দিয়া হ'ব টেটৰ মাৰ্কক অগ্ৰাধিকাৰ দিয়া হ'ব বাকীখিনিৰ পৰা 5% কৰি লোৱা হ'ব তাৰ ওপৰত এটা মই ভিডিঅ' লৈ আহিম আপোনালোকক কোনটোৰ পৰা কিমান মাৰ্ক কৰি লোৱা হ'ব এটা ভিডিঅ'তে দিবলৈ গ'লে ভিডিঅ'টো অলপ দীঘল হৈ যায় আপোনালোকে অসুবিধা পাব বুলি মই সেইখিনি এটা বেলেগ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আমাৰ যি 5500 পোষ্টৰ অনলাইন আবেদন ইতিমধ্যে হৈ গ'ল তাৰ মেৰিট লিষ্ট মাৰ্চৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হৈ যাব আপোনালোকে ভাবিব নালাগে যে এইখিনি কেনচেল হৈছে নেকি কেনচেল হোৱা নাই এইখিনি পোষ্ট আৰু আমাৰ যি এতিয়া 4500 পোষ্ট ওলালে তাৰ লগতো এইখিনি পোষ্ট সংযোগ কৰা হোৱা নাই সেইখিনি সম্পূৰ্ণ পৃথক পোষ্ট হয় সেইখিনি বেলেগ পোষ্ট হয় আৰু এইখিনিও বেলেগ পোষ্ট হয় যদি একে পোষ্ট হ'লে এডভাৰটাইজমেণ্টত নিশ্চয় লিখা আহিলে হ'লে আমাৰ যিহেতু এই 4500 পোষ্টৰ অনলাইন আবেদন মাৰ্চ মাহলৈকে চলি থাকিব মাৰ্চ মাহৰ 31 তাৰিখলৈকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ এই 4500 পোষ্ট যিটো ওলাইছিলে এতিয়া আমাৰ জানুৱাৰী মাহত যি ওলালে
সেইখিনি পষ্টৰ কিন্তু নিযুক্তি 10 মে'ত হোৱাৰ আশা দেখা নাই। গতিকে এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যন যাব। আজিলৈ আহিছোঁ, ধন্যবাদ।